নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ মাৰ্চ মাহটোত মকৰ ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰ সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মকৰ ৰাশি ব্যক্তিসকলৰ মাৰ্চ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ঘৰৰ সদস্যসকলৰ বিশেষ যত্ন ল'ব। মুখ্যতঃ যদি আপোনাৰ ঘৰত জ্যেষ্ঠ ব্যক্তি আছে তেন্তে তেওঁলোকৰ যত্ন লোৱা অতি উচিত বুলি দৰকাৰ হ'ব। সদস্যজনৰ স্বাস্থ্য অতি বেয়া হ'ব পাৰে। যিসকলৰ ইতিমধ্যে গুৰুতৰ ৰোগ আছে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। এনে পৰিস্থিতিত আগতীয়াকৈ চিকিৎসকৰ সৈতে যোগাযোগৰ তৈয়াৰ কৰিব আৰু সকলো পৰীক্ষা সম্পন্ন কৰিব। কিছুমান কাম ঘৰত কৰিব লাগিব পাৰে। নতুন চিকিৎসাৰ ব্যয়ো অধিক হ'ব। এই কাৰণে আপুনি বেংকৰ পৰা ঋণ বা আনকি ধাৰ ল'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত আতংকিত নহ'ব আৰু সংযমৰ সৈতে কাম কৰিব। ভাই বা ভনীসকলৰ সৈতে সম্পৰ্ক শক্তিশালী ৰাখিব, কিয়নো তেওঁলোকে আপোনাৰ বাবে যথেষ্ট সহায় কৰিব। আপোনাৰ এজন আত্মীয়ও আপোনাক সহায় কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণৰ বাবে যাবলগীয়া হ'ব পাৰে আৰু আপুনি কিছুমান নতুন প্ৰকল্প আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে। দোকানখনত কিছুমান নতুন কাম কৰিব লাগিব পাৰে, কিন্তু ই ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা শুভ ফলাফল প্ৰদান কৰিব। যদি আপুনি ৰাজনীতিৰ ক্ষেত্ৰত কাম কৰি আছে তেন্তে এই মাহত বিৰোধীসকলক এৰাই চলিব, কিয়নো তেওঁলোকে আপোনাৰ ভুলবোৰ ধৰিব পাৰে আৰু সেইবোৰ ডাঙৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে আৰু কেইমাহমানৰ বাবে এটা প্ৰকল্প কাম কৰি আছে তেন্তে এই মাহত ই বিফল হ'ব পাৰে। আপোনাৰ ছিনিয়ৰ অফিচাৰে আপোনাৰ বিষয়ে শংকিত হ'ব আৰু কামটোত ইমান সুখী নহ'ব। যদিও আপুনি সহকৰ্মীৰ পৰা সমৰ্থন পাব, ই পৰ্যাপ্ত নহ'ব। কামৰ বিষয়ে সন্দেহ থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজত আছে তেন্তে এই মাহটো শুভ হ'ব, কিন্তু আপুনি কোনো কামত আবদ্ধ হ'ব পাৰে। এনে পৰিস্থিতিত জ্যেষ্ঠসকলে সমৰ্থন পাব, কিন্তু তেওঁলোকে আপোনাৰ পৰা কিবা আশা কৰিব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ কামত সন্তুষ্ট দেখা যাব আৰু তেওঁলোকৰ কোনো ডাঙৰ সমস্যা নহ'ব। পৰীক্ষাৰ বিষয়ে উদ্বেগ থাকিব পাৰে আৰু বেছিভাগ সময় অধ্যয়নত অতিবাহিত হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে কিছুমান লোকে সমৰ্থন পাব আৰু তেওঁলোকে নিৰ্দেশনাও দিব। অৱশ্যে কোনোবাই বিভ্ৰান্ত কৰা দেখা যাব আৰু তেওঁলোকে চেষ্টাও কৰিব। এনে পৰিস্থিতিত সকলোৰে কথা শুনিব, কিন্তু কেৱল আপোনাৰ মনটোৱে যি কয় আপুনি তাকেই কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি অবিবাহিত তেনেহ'লে মাহৰ দ্বিতীয় সপ্তাহত কাৰোবাৰ সৈতে বাৰ্তালাপ আৰম্ভ হ'ব। এনে পৰিস্থিতিত আৰম্ভণিতে উত্তেজিত হোৱা পৰিহাৰ কৰিব, অন্যথা বিষয়টো অধিক অৱনতি হ'ব পাৰে। যদি আপুনি ইতিমধ্যে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে কিছুমান বস্তুৰ বিষয়ে তেওঁলোকৰ সৈতে বিভেদ হ'ব, কিন্তু যদি আপুনি ধৈৰ্য সহকাৰে কাম কৰে আৰু সেইবোৰ বুজিবলৈ চেষ্টা কৰে তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ'ব। যদি আপোনাৰ বিবাহৰ কিছু সময় হৈ গৈছে তেন্তে এই মাহটো আপোনালোক দুয়োৰে বাবে স্মৰণীয় হ'ব বুলি আশা কৰা গৈছে। এই মাহত আপোনালোক দুয়োৰে মাজত কিবা এটা থাকিব, যিটো এটা ভাল স্মৃতি হৈ থাকিব। যদি আপুনি বিবাহৰ বাবে সম্পৰ্ক বিচাৰি আছে তেন্তে কাৰোবাৰ সম্পৰ্ক আহিব, কিন্তু কিবা কাৰণৰ বিষয়টো আগবাঢ়ি নাযাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে আপুনি স্বাস্থ্যৱান হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। যদি আপুনি কিছু সময়ৰ বাবে কোনো ৰোগত আক্ৰান্ত হৈ আছে তেনেহ'লে পৰীক্ষা কৰাব। আপুনি ৰোগৰ পৰা সকাহ পাব, কিন্তু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব।
শ্বাস প্ৰশ্বাসৰ ৰোগীসকলেও নিজৰ বিষয়ে যত্ন ল'ব লাগিব। মানসিকভাৱে সমস্যা হ'ব পাৰে। মাহৰ তৃতীয় সপ্তাহত মনটো কিবা এটাৰ বিষয়ে অস্থিৰ হৈ থাকিব আৰু আপুনি অস্থিৰতা অনুভৱ কৰিব। বমিৰ সমস্যা হ'ব পাৰে। মাইগ্ৰেইন ৰোগীসকলে কোনো চিন্তা কৰিব নালাগে, অন্যথা সমস্যাটো বৃদ্ধি হ'ব আৰু বিষ সোনকালে শেষ নহ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।